চোৱাচোন বোৰ্ডত মই কি লিখিছো এইবোৰ এটু কি হস্যই এটু দীৰ্ঘই এটু হস্যউ এটু দীৰ্ঘউ এটু ওই এটু ও এটু এটু ইয়াতে 8টা আখৰ আছে হয়নে 1 2 3 4 5 6 7 আৰু 8 তোমালোকে এই 8টা আখৰত কি মিল দেখিলা প্ৰত্যেকৰে কি আছে এই 8টা আখৰৰ একেটাই বস্তু আছে প্ৰত্যেকটো আখৰত এটু কি কি এইটু না এটু না হ্ৰস্বইও এটু আছে দীৰ্ঘয়ৰো এটু আছে হ্ৰস্বউৰো এটু আছে দীৰ্ঘউৰো এটু আছে ওই আছে এটু ঔৰ আছে তৰ আছে হৰ আছে আমাৰ হৰবৰ্ণ কেইটা আছিল অ আ 11টা কেইটা আছিল 11টা আৰু ব্যঞ্জন বৰ্ণ কেইটা আছিল 41টা এই হৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলি কেৱল মাত্ৰ 8টা আখৰৰ হৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ হৈছে টোটাল 52 মানে 52টা ইয়াৰে মাত্ৰ 8টা আখৰৰ ওপৰত এই কেইটা আছে এইটো কেৱল মাত্ৰ এই কেইটা আখৰৰ ওপৰতে আছে হয়নে বাকি কিন্তু কাৰো ওপৰত নাই এতিয়া প্ৰশ্ন হল এইটোৰ নাম কি এইটোৰ কি নাম জানানে কোনোবাই জানা এইটোৰ নাম কি তোমার হ্ৰস্বইৰ ওপৰতো আছে দীৰ্ঘইৰ ওপৰতো আছে তৰ ওপৰতো আছে থৰ ওপৰতো আছে কিন্তু আমি নাম নাজানো কোনোবা জানা নেকি ইয়াৰ নাম কি নাম তো আছে নে নাই আছে এই পৃথিবীত এই দুনিয়াত প্ৰত্যেকটো বস্তুৰ এটা কৈ নাম আছে তো ইয়াৰো নাম আছে তোমালোকে মনত ৰাখিবা এই যে হ্ৰস্বই বা তৰ ওপৰত থকা যিটো চিহ্ন বা চিন ইয়াক কোৱা হয় টিকি কি কোৱা হয় টিকি কি বুলি কোৱা হয় টিকি পদশ্রী করে টি পদশ্রী করে কি টিকি মনত থাকিবনে আমাৰ হিন্দু ধৰ্মত কি হয় ইফালে টিকি ৰাখে মানুহ হয়নে উল্লেখ আছিলে যে এই যেটো চিহ্ন আছে এই আখৰবোৰৰ ওপৰত ইয়াক টিকি বুলি কোৱা হয় বা চৈতন্য বুলি কোৱা হয় তো ইয়াৰ নাম হৈছে কি টিকি বা চৈতন্য মনত থাকিবনে থাকিব